আজি তাই বিয়া হৈছিল, কাৰ লগত তাই বিয়া হৈছিল, কিয় তাই বিয়া হৈছিল, তাই একো নাজানিছিল। তাইক সাজু হ'বলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছিল আৰু তাই অনুমতি অবিহনে তাইক সাজু হ'বলৈ বাধ্য কৰাইছিল। যেন পুতলা এটা সাজি মণ্ডপত বহিবলৈ দিয়া হৈছিল। সকলোতে হুলস্থলীয়া পৰিৱেশ আছিল। মহিলাসকলে হাঁহি আছিল। পুৰুষসকলে ইফালে সিফালে দৌৰিছিল আৰু সকলোৱে সুখী আছিল। একমাত্ৰ মানুহজন নাছিল, আছিল কইনাজনী, যাৰ আজি জীৱন সলনি হ'বলৈ তাই পুতলাৰ দৰে মণ্ডপৰ ওচৰত ৰখা চকী এখনত বহি আছিল আৰু অহৰহ জুইকুৰালৈ চাই আছিল। তাই বিয়া হ'বনে? তাই চাৰিওফালে কিমান মানুহ বহি আছে সেয়া তাইৰ বাবে কোনো কথা নাছিল। তাই মাত্ৰ অনুভৱ কৰিছিল যে তাই এটা নৰক এৰি আন এটা নৰকলৈ যাব। ইয়াত কিছুমান মানুহ আছিল যিসকলক তাই নিজৰ বুলি ক'ব পাৰি। কোনে জানে তাত তাই থাকিব, কাৰ লগত থাকিব। একেটাই হ'ল এটা কোঠাত খঙত বহি আছিল এগৰাকী ছোৱালী। তাই হাত দুখনে ইফালে সিফালে দলিয়াই আছিল আৰু তাইৰ মাক-দেউতাকে তাইক বাধা দিবলৈ চেষ্টা কৰিছিল। কিন্তু ছোৱালীজনী তাইৰ জ্ঞানৰ পৰা ওলাই আহিছিল। তাই খঙত কৈ আছিল যে তুমি তাইৰ বিয়াখন কেনেকৈ ঠিক কৰিলা? ইমান ভাল ল'ৰা এটাৰ লগত সি মোৰ হ'ব লাগিছিল। মই তাক বিয়া কৰাব বিচাৰোঁ। মই তাৰ সম্পত্তিৰ ওপৰত মোৰ অধিকাৰ দাবী কৰিব বিচাৰোঁ। সি নহয়। ছোৱালীজনীৰ দেউতাকে তাইক ধৰি বিচনাত বহিবলৈ বাধ্য কৰাইছিল আৰু তাৰ পিছত ক'লে, মেৰী জন, মই একো নকৰোঁ। ভাবি তাই বিয়া কৰাই থকা ল'ৰাটোৰ সি মানুহ নহয়, সি এটা জন্তু। সেই ছোৱালীজনীয়ে ইয়াত যিমান অপমান পাইছে তাই তাত আৰু বেছিকৈ পাব। মই এনেকুৱা ব্যৱস্থা কৰিছোঁ যে তাই কেতিয়াও সুখী হ'ব নোৱাৰে। আৰু আপুনি কৈছে যে আপুনি সেই ল'ৰাজনক বিয়া কৰাব বিচাৰে। আপুনি তেওঁক ছ'চিয়েল মিডিয়াত দেখিছে, কিন্তু মই তেওঁক মোৰ চকুৰে দেখিছোঁ। তেওঁ মানুহক জন্তুৰ দৰে ব্যৱহাৰ কৰে। মানুহজনে আৰু কিবা ক'ব পৰাৰ আগতেই ভাল আছিল। বাহিৰৰ পৰা শুনিলোঁ আহকচোন আহক যেন লাগে। হেৰা, বিয়াৰ শোভাযাত্ৰা আহি পালেহি। মৰমী দৰাটোৰ কেনেকুৱা হৈছে চাওঁ আহক। মানুহজনে ছোৱালীজনীক এৰি ক'লে, গতিকে এতিয়া আপোনাৰ মৰমলগা ভনীয়েকক হাঁহি এটা মাৰি বিদায় দিয়ক, যাতে সকলোৱে অনুভৱ কৰে যে আমি আমাৰ কৰ্তব্য সঠিকভাৱে পালন কৰিলোঁ। ছোৱালীজনীয়ে যেতিয়া মাকৰ ফালে চালে, মাকেও দুষ্টামি কৰি মাত দিলে আৰু তিনিওজনে ওলাই আহিল। দৰাক চাবলৈ সকলোৱে অধৈৰ্য হৈ পৰিল। আৰু কিয় নহয়, সি আছিল আমেৰিকা আৰু আটাইতকৈ ডাঙৰ ব্যৱসায়ী। ৰঞ্জিত নামটো যিমানেই ডাঙৰ সিমানেই ডাঙৰ কাম ৰঞ্জিত। সি বৰ স্মাৰ্ট আৰু ধুনীয়া আছিল। সি মানুহৰ সন্মুখত খুব কমহে আহে, কিন্তু সক্ৰিয় হৈ থাকে মিডিয়াত আৰু তেওঁৰ ফটো শ্বেয়াৰ কৰি থাকে। কিন্তু ফটোবোৰৰ পৰা তেওঁৰ স্বভাৱ কোনেও জানিব পৰা নাছিল। কোনোৱে কয় যে তেওঁ মানুহ নহয়, বৰঞ্চ জন্তু। আনহাতে কিছুমানে কয় যে তেওঁ ক্ষোভিত ধৰণৰ নহয়, মানুহে তেওঁক মাত্ৰ বদনাম কৰিছে। সকলোৱে দৰাক আদৰিবলৈ থিয় হ'ল আৰু অপেক্ষা কৰিবলৈ ধৰিলে। তাৰ পিছত এখন ডাঙৰ গাড়ী আহি সকলোৰে সন্মুখত ৰৈ গ'ল। তাৰ পিছত সকলোৰে মুখবোৰ পোহৰ হৈ উঠিল। তাৰ পৰা ওলাই আহিল প্ৰায় 6 ফুট ল'ৰাৰ এটা ভালকৈ নিৰ্মাণ কৰা ল'ৰা এটা ওলাই আহিল। সি পিন্ধিছিল চুৰিয়া আৰু পাঞ্জাবী চাৰ্ট এটা পিন্ধিছিল। ৰুমালে মুখ ঢাকি অহাৰ বাবেই তাৰ মুখখন কোনেও দেখা নাপালে। কিন্তু মানুহবোৰ কেৱল গাড়ীৰ পৰা নামি আহিছিল। এইজনেই আছিল ৰঞ্জিত, সি ক'লে। সি অকলে সিহঁতৰ ফালে আগবাঢ়ি গ'ল।
তাৰ পিছত সকলোৱে ফচফচাই ক'বলৈ ধৰিলে যে সি কিয় অকলে আহিছে, তাৰ পৰিয়ালত কোনো নাই নেকি, নে সি কাকো আহিব দিয়া নাই। সকলোৱে ওচৰ পাওঁতে সকলোৰে মুখখন বন্ধ হৈ পৰাৰ লগে লগে সকলোৰে মুখত ভুৱা হাঁহি এটা ফুলি উঠিল। ভিতৰত মণ্ডপৰ ওচৰত বহি থকা মৰমী শৰ্মাই এতিয়াও গম পোৱা নাছিল যে তাইৰ ওচৰত কোনো নাই। তাই বহি আছে। হলঘৰত সোমাই মাটিলৈ চাই তাৰ পিছত ওচৰতে মন্ত্ৰপাঠ কৰি থকা পণ্ডিতজনে ক'লে, ছোৱালী বহু দেৰি ইয়াত বহি আছা, বিৰক্তি হোৱা নাই নেকি? তাই পণ্ডিতে হঠাৎ কোৱা কথাত মৰমী অলপ ভয় খাই একো নোকোৱাকৈ থিয় হৈ বহিল। পণ্ডিতে পুনৰ মন্ত্ৰ পঢ়িবলৈ ক'বলৈ ধৰিলে। বাহিৰত মৰমী পেহীয়েকে ৰঞ্জিতক আৰতি কৰি বিয়াৰ সকলো কাম সম্পূৰ্ণ কৰি আছিল। তেতিয়া ৰঞ্জিতৰ ফালে চাই এগৰাকী মহিলাই ক'লে, হে ল'ৰা, তুমি অকলে আহিছা যে, তোমাৰ পৰিয়ালৰ মানুহ অহা নাই কিয়? ৰঞ্জিতে পাগুৰিটো এফালে লৰচৰ কৰি ক'লে, তোমাৰ ছোৱালীজনীও অকলে যাব আৰু ময়ে বিয়া কৰাব লাগিব। পৰিয়ালৰ মানুহবোৰ নহয়, গতিকে বেছি নাভাবিব। ৰঞ্জিতৰ ধুনীয়া মুখখন দেখি সকলো ছোৱালীয়ে মৰমীক লৈ ঈৰ্ষা কৰিলে। কিন্তু কি কৰিব পাৰিব? মৰমীৰ ভনীয়েকে তাইৰ মুখত চেপি ধৰিলে, কিন্তু তাই একো নক'লে। ৰঞ্জিতে এবাৰ মৰমীলৈ চাই থাকিল। পিছত মণ্ডপত আহি মনে মনে বহিল। কিছু সময়ৰ পিছত মৰমীকো মণ্ডপত বহিবলৈ বাধ্য কৰালে আৰু এতিয়া দুয়োজনে শপত ল'লে স্বামী স্ত্ৰী। পণ্ডিতে চিনেমাৰ ডায়লগ ব্যৱহাৰ কৰি ক'লে। তাৰ পিছত সকলোৱে হাঁহিলে। কিন্তু ৰঞ্জিত বা মৰমীয়ে হাঁহিব নোৱাৰিলে। মৰমী এগৰাকী 5 ফুট ওখ, চিকণ আৰু গোলাপী ছোৱালী আছিল। যিটো ৰঙাৰ বিয়াৰ পোছাক পিন্ধি তাইক বৰ ধুনীয়া দেখা গৈছিল। কিন্তু তাইৰ মুখত কোনো সুখ বা দুখ নাছিল। যেনেকৈ তাই এই পৃথিৱীত নাই। এখন ঠাইৰ পৰা লিভ কৰি বাহিৰলৈ বাধ্য কৰাইছিল। ঠাইখন পুতলাৰ দৰে আৰু তাইও যেন নিজেই নহয়। যিয়ে নহওক, বিয়াখন হৈ গ'ল আৰু ৰঞ্জিত মৰমীৰ সৈতে ঘৰলৈ গুচি গ'ল। গাড়ীত উঠি ৰঞ্জিতৰ ড্ৰাইভাৰে ৰঞ্জিত আৰু মৰমী দুয়োকে মৌন হৈ থকা দেখি তেওঁ ক'লে, বাইদেউ আৰু ছাৰ, আপুনি সেই কৌতুকটো ভুল প্ৰমাণ কৰি দিলে। য'ত কোৱা হৈছে যে ল'ৰাটোৰ বিয়াৰ শোভাযাত্ৰাৰ লগত যায় আৰু সিংহনীজনী অকলে আহে। আজি আপুনি দেখুৱাইছে যে আপুনিও সিংহ, যিয়ে সিংহনী অকলে আনিছে। ৰঞ্জিতে ড্ৰাইভাৰৰ ফালে চাই থাকিল। তাৰ পিছত ক'লে, এইবোৰ মূৰ্খ কৌতুক তই কোৱা সলনি গাড়ী চলোৱাত মনোনিৱেশ দে। ৰঞ্জিতে মৰমীলৈ চালে। যিজনী ছোৱালী বাহিৰলৈ চাই কোনো অভিব্যক্ত নোহোৱাকৈয়ে আৰামত বহি আছিল। এতিয়া ৰঞ্জিতে লেপটপটো তুলি লৈ তাৰ ওপৰত কিছু কাম কৰিবলৈ ধৰিলে। মৰমীক ৰঞ্জিতৰ দ্বাৰা প্ৰভাৱিত কৰা হোৱা নাছিল আৰু ড্ৰাইভাৰ কৌতুকেও তাই কেৱল নিজৰ ভাগ্যক লৈ কান্দিছিল। কাৰণ তাইৰ বাহ্যিক সকলোবোৰ বহু আগতেই বন্ধ হৈ গৈছিল। কিন্তু এতিয়া তাই যিয়ে নহওক কিয় তাই সহ্য কৰিয়েই থাকে। এতিয়া তাইক খবৰ নিদিয়াকৈয়ে বিয়া হৈ গৈছিল। কিন্তু মৰমী তেতিয়াও বহি আছিল। কাৰণ তাই নাজানিছিল যে সি ঘৰলৈ আহিছে নে নাই আৰু ইয়াৰ পিছত কি কৰিব তাই। তাই কথাবোৰত অজ্ঞাত হৈ পৰিল। যেতিয়া ৰঞ্জিতে মৰমীক আশে-পাশে নাপালে, সি ঘূৰি ঘূৰি চালে। মৰমী তেতিয়াও অভিব্যক্তিহীন হৈ বহি আছিল। ৰঞ্জিতৰ মুখত খং দেখা গ'ল। কিন্তু তেতিয়াই ক্ষীণ ল'ৰা এটা তাইৰ ফালে দৌৰি আহিল। তাৰ বয়স প্ৰায় 15 বছৰ হ'ব। সি ৰঞ্জিতক ক'লে, দাদা, মই মেডামক লৈ আহিম। ৰঞ্জিতে ল'ৰাটোক মৰমীক আনিবলৈ ইংগিত দিলে। তাৰ পিছত ল'ৰাটোৱে মৰমীৰ ওচৰলৈ দৌৰি গৈ গাড়ীৰ দুৱাৰখন খুলি ক'লে, আহা বুলি। মেডাম, আমি ঘৰ পালোহি। তুমি ওলাই আহা।
ছাৰ তোমাৰ বাবে অপেক্ষা কৰি আছে। মৰমীয়ে তাইৰ মেখেলা চাদৰযোৰ এডজাষ্ট কৰি ওলাই আহিল। তাই খুব ধুনীয়া ঘৰ এটা বাহিৰত থিয় হৈ আছিল। ঠিক সন্মুখতে এখন ধুনীয়া ফুলনি আছিল, যিখন দেখি মৰমীয়ে কিছু সকাহ পালে। এতিয়া তাই ঘূৰি গ'ল তাইৰ সন্মুখত বগা শিলেৰে নিৰ্মিত ধুনীয়া ঘৰ এটা। তাৰ পিছত তাই চকু ৰঞ্জিতৰ ওপৰত পৰিল। ৰঞ্জিতে তাইৰ ফালে কোনো অভিব্যক্তি নোহোৱাকৈয়ে চাই আছিল। তেতিয়া ল'ৰাটোৱে সুধিলে, মৰমী বৌ আহিব? গতিকে মৰমী ৰঞ্জিতৰ ফালে খোজ কাঢ়ি আহিল। মৰমী ৰঞ্জিতৰ ওচৰলৈ অহাৰ লগে লগে লাজতে তাৰ পৰা আঁতৰি আহি ল'ৰাটোক ক'লে, জোনালী তাইৰ নিয়ম আৰু আন কামবোৰ বুজাই দিয়ক। যদি তাই এটা ভুলকৈও কৰে তেন্তে তুমি শাস্তি পাবা। আপুনি ইয়ালৈ অহা উচিত নাছিল। এই ঠাইখন আপোনাৰ বাবে ভাল নহয়। মৰমীয়ে একো নক'বলৈ আৰম্ভ কৰালে আৰু জোনালীয়েও তাইৰ লগত খোজ কাঢ়ি থকাৰ সময়তে ক'লে, আপুনি ইয়াতকৈ বেছি নহয়। গতিকে আপুনি ইয়াতকৈ বেছি সমাধান নহয়। জোনালীয়ে এতিয়া মৰমীৰ আগত খোজ কাঢ়িবলৈ ধৰিলে আৰু তাৰ পিছত ক'লে, ইয়াত সকলোৱে খুব কম কথা কয়। সকলোৱে নিজৰ নিজৰ কামত মন কৰে। কেৱল ৰঞ্জিত দাদাইহে ইয়াত আছে আৰু এতিয়া তই আৰু এটা কোঠাত এজন বুঢ়া মানুহ আছে, যিজন কেতিয়াও ওলাই নাহে। হয়তো তেওঁ অসুস্থ আৰু আপুনি ৰাতিপুৱা ৮ বজাত ব্ৰেকফাষ্টৰ বাবে ডাইনিং টেবুললৈ আহিব লাগিব। যদি নাহে আপুনি ব্ৰেকফাষ্ট নাপাব। তেতিয়া দুপৰীয়া আহাৰ আপোনাৰ কোঠালৈ ডেলিভাৰী কৰা হ'ব। আপুনি ওলাই নাহিব কাৰণ ছাৰ তেতিয়া ইয়াত নাথাকিব। সন্ধিয়া 11 বজাত আপুনি আকৌ খাদ্যৰ বাবে ডাইনিং টেবুললৈ আহিব লাগিব। এই সময়ত আপুনি কথা পাতিব নালাগে কাৰণ ছাৰ কাম কৰাৰ পিছত ভাগৰি পৰে আৰু খং কৰে। জোনালীয়ে সকলো কাম এনেদৰে ক'লে যেন তেওঁ মুখস্থ কৰিলে। মৰমী এতিয়া ভিতৰলৈ আহিছিল। ইয়াত ইটোৰ পিছত সিটোকৈ মৰমীয়ে দোষী চকুৰে সকলো দেখিলে। জোনালীয়ে তাইক নিজৰ কোঠালৈ নমাই আনি উভতি গ'ল। মৰমীয়ে আহি বিচনাত বহি দীঘলকৈ উশাহ ল'বলৈ ধৰিলে। তাই ভাবিছিল যে বিয়াৰ পিছত হ'লেও তাই ইমান অপমানৰ জীৱন যাপন কৰিব নালাগিব আৰু আজি ইয়ালৈ অহাৰ লগে লগে তাইক ঘৰৰ নিয়মবোৰ কোৱা হ'ল। কইনাৰ হোৱাৰ পিছত এগৰাকী ছোৱালী হাজাৰ হাজাৰ সপোন আৰু ইচ্ছা আছে। তাইৰ মাজত সকলো পাব বিচাৰে। ঘৰত যিটো তাইৰ ইচ্ছা আছিল, কিন্তু ইয়াত তাৰ বিপৰীত। মৰমীক ইয়ালৈ আহিলে কোনেও আদৰি লোৱা নাছিল। কোনো ধৰণৰ অনুষ্ঠানো কৰা হোৱা নাছিল। তাই এনে লাগিছিল যেন তাইক কিনি ইয়ালৈ অনা হৈছে বা কোনো চুক্তিৰ অধীনত ইয়ালৈ অনা হৈছে। মৰমীয়ে চকু মুদি বিচনাত শুই পৰিল। গোটেই দিনটোৰ পৰা ভাগৰুৱা হৈ পৰা তাই টোপনি গ'ল। বাহিৰৰ পৰা ৰঞ্জিত এটা কোঠালৈ আহিল, য'ত এজন বুঢ়া মানুহ পৰি আছে। ৰঞ্জিতে তাৰ হাতত ধৰি ক'লে, দেউতা, মই তোমাৰ ইচ্ছামতে বিয়া হৈছোঁ। মই নাজানো তুমি কিয় বিয়া হোৱাটো বিচাৰিছিলা, কিন্তু তোমাৰ উইলখন পঢ়ি মই ভাবিছিলোঁ যে হয়তো এইটোৱে তোমাক সুখী কৰি তুলিব। এতিয়া তুমি সোনকালে ভাল হৈ যোৱা। সেই বুঢ়া মানুহজনে, যিয়ে হা-না কথা একো কোৱা নাছিল আৰু কোনো আন্দোলন কৰা নাছিল, মাথো ৰঞ্জিতলৈ চাই আছিল। তাৰ পিছত তাৰ পৰা গ'ল। অব্যাহত ৰাখক বুলি কৈ মৰমীয়ে চকু মুদি বিচনাত শুই পৰিল। গোটেই দিনটোৰ পৰা ভাগৰুৱা হৈ থকাৰ বাবে তাই আকৌ টোপনি গ'ল। পিছদিনা ৰাতিপুৱা মৰমীয়ে চকু মেলিলে। তাই খৰধৰকৈ উঠিল। তাই তেতিয়াও তাইৰ বিয়াৰ সাজ পিন্ধি আছিল।
বন্ধু বান্ধৱীসকল, কাহিনীটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।